চাওক আমাৰ অসমৰ মেইন যিটো আমি ইয়াত কণী আমাৰ অসমত ৰাইজ কিমান আছে 3.5 কোটি কণী সকলোৱে পচন্দ কৰে আমাৰ অসমত আমি কিমান উৎপাদন কৰোঁ পার ডে আমি যদি হিসাব কৰোঁ আমাৰ 1 কোটি পিস বা 1 কোটি 20 লাখ পিস আমাৰ কণীৰ প্ৰয়োজন হয় আমি নিজে উঠান প্ৰডাকশ্যন যিটো কৈ থাকোঁ স্কেটাৰ্ড ৱেতে যিটো প্ৰডাকশ্যন হয় কাৰণ ইমান আমাৰ অৰ্গেনাইজ ৱেতে আমাৰ ইমান প্ৰডাকশ্যন নহয় আমাৰ এই যে যিটো আমাৰ ডেফিচিয়েঞ্চি তাৰ কাৰণে বাহিৰৰ পৰা আহি আমাৰ অসমৰ বজাৰখন দখল কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ এই যে নিৰ্দেশ যে আমি কণীৰ ক্ষেত্ৰত হওক আমি গাহৰিৰ ক্ষেত্ৰত হওক আমি দুগ্ধ মানে গাখীৰৰ ক্ষেত্ৰত হওক প্ৰত্যেকটা ক্ষেত্ৰত আমি যাতে সেলফ সাফিচিয়েন্ট হ'ব পাৰোঁ আৰু এইটো এটা টাইম ফ্ৰেম ধৰি দিছে উইদিন 2030 আমি যাতে নিজে আমি প্ৰডাকশ্যন কৰিব পাৰোঁ আমি যাতে নৰ্থ ইষ্টৰ বজাৰখন আমি যাতে দখল কৰিব পাৰোঁ বাহিৰৰ পৰা আমাৰ ইয়াত যাতে ইম্পৰ্ট নহয় আমি যাতে এক্সপৰ্টিং ষ্টেট হিচাপে আমি থিয় হ'ব পাৰোঁ তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই প্ৰয়াস